সো হেল্ল' গাইজ তো টেটু এটা এনেকুৱা বস্তু যোনটো বনাবলৈ বৰ কষ্টকৰ কাৰণ এটা যেতিয়া বনাম হিল হৈ যাব আৰু এটা বনাম হিল হৈ যাব এনেকুৱা এটা মনত লাগি যায় যে এটাৰ পিছত এটা টেটু বনায়ে থাকিম কিন্তু পকেটত মাত্ৰ আছে 200 টকা क्या बोला तूने? नहीं हम लोगों ने गरीबी देखी है। চ' মই সেনেকৈ কৰোঁতে ভাবিলোঁ যে আজি এটা মই টেটু বনাম তাৰ কাৰণে টকা জমাই কিনে নতুন এটা টেটু বনাবলৈ মই আকৌ গ'লোঁ ৰাণাদাৰ তাতে তো এনেকৈ আহি পালোঁ ৰাণাদাৰ ঘৰলৈ চাওঁ ৰাণাদা কি কৰি আছে ভিতৰত ৰাণাদা এইফালে অঁ তো কি বনাম আজি ভাবি হাতত আহি গ'ল এইটো আমাৰ চাবিৰ ৰিঙত কি আছে পাণ্ডা তো এই পাণ্ডা য'ত মোৰ আৰু মৌমিতাৰ নাম লিখিছোঁ তাতে এটা পাণ্ডা বনাম বুলি আমি থিৰাং কৰিলোঁ পাণ্ডাটো বনোৱাৰ কথাটো মোৰ মূৰত আহিল কাৰণ মোৰ চাবিৰ ৰিঙৰ পৰা চব বস্তু গিফ্ট কৰিছিল মৌমিতা পাণ্ডা তো নামটো আৰু কিবা খালী মোক লাগি আছিল তো ভাবিলোঁ এটা কিবা মিছ হৈ আছে তাতে বহাই দিলোঁ এই পাণ্ডাটো এইটো হ'ব লাগিছে চনেপে চুৱাগা কাৰণ বনাই আছিলোঁ এটা টেটু কিন্তু লগতে আৰু আগৰ টেটুটো অলপ বনাই দিলে ৰাণাদাই এইবোৰ বস্তুৰ কাৰণে ভাল লাগে আৰু बड़ा हरामी हो बेटा। তো ফাইনেলি মোৰ এই পাণ্ডা টেটুটো হৈ গ'ল তো আপোনালোকে চাব পাৰিছে কিমান ধুনীয়াকৈ বনাইছে টেটুটো চাওক আপোনালোকে পাণ্ডাটো মানে ইফালে টপনি দি আছে আৰু ইয়াৰ পৰা দৌৰি কিনে যায় ইয়াতে টপনি দিছে এইটোৱে এটা মিন কৰিছে